অৰুণাচল প্ৰদেশৰ ইটানগৰত চেম্পিয়ন্ছ মেকাৰ একাডেমীৰ খেলুৱৈৰ সাফল্য। দুৰ্দান্ত ক্ৰীড়াশৈলীৰে 5 জুডোকাৰ পদক জয়ী প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ শুভেচ্ছা। যোৱা 21ৰ পৰা 23 আগষ্টলৈ অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত হয় 6ষ্ঠ সংখ্যক ৰাজ্যিক পৰ্যায় জুডো প্ৰতিযোগিতা 2024। অৰুণাচল জুডো সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে বিশ্বনাথ জিলা জুডো সন্থাৰ অন্তৰ্গত চতিয়াৰ চেম্পিয়ন্ছ মেকাৰ একাডেমীৰ খেলুৱৈসকলে। এই আমন্ত্ৰণ ৰক্ষা কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত চতিয়াৰ চেম্পিয়ন্ছ মেকাৰ একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত 6গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি দুৰ্দান্ত ক্ৰীড়াশৈলীৰে অৰ্জন কৰে পদক জয়ৰ কৃতিত্ব। ইয়াৰে 5গৰাকী খেলুৱৈয়ে 2টা সোণ 3টা ব্ৰঞ্জৰ পদক জয়েৰে বিশ্বনাথ জিলা জুডো সন্থাৰ লগতে চতিয়াৰ চেম্পিয়ন্ছ মেকাৰ একাডেমীলৈ কঢ়িয়াই আনিছে গৌৰৱ। প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে আগষ্টি ডেকা আৰু কুলজিৎ দাসে নিজ নিজ শাখাত দখল কৰে স্বৰ্ণ পদক। আনহাতে দেৱনীভ বৰমুদৈ, কুলদীপ দাস আৰু নেছিম আহমেদে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত অৰ্জন কৰে ব্ৰঞ্জৰ পদক। তদুপৰি একাডেমীৰ আন এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈ গীতাৰ্থ কলিতায়ো মেচত অত্যন্ত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে যদিও খেলৰ অন্তিম মুহূৰ্তত হোৱা সামান্য ভুলৰ বাবে দুৰ্ভাগ্যজনকভাৱে পদকৰ দৌৰৰ পৰা বাহিৰ হ'বলগীয়া হয়। চেম্পিয়ন্ছ মেকাৰ একাডেমীৰ 6জনীয়া খেলুৱৈ দলটোক নেতৃত্ব প্ৰদান কৰে একাডেমীটোৰ সঞ্চালক তথা প্ৰশিক্ষক হৃদয়ানন্দ দাসে। প্ৰতিযোগিতাত পদকজয়ী তথা অংশগ্ৰহণ কৰা খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰশিক্ষকগৰাকীয়ে। অৰুণাচলত অনুষ্ঠিত জুডো প্ৰতিযোগিতাত আমি বিশ্বনাথ জিলা জুডো সন্থাৰ দলে চেম্পিয়ন্ছ মেকাৰ একাডেমীৰ খেলুৱৈসকলে আমি তাতে অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিলোঁ আৰু অৰুণাচলৰ ইটানগৰত অনুষ্ঠিত হৈছিলে তেওঁলোকৰ জুডো প্ৰতিযোগিতা আৰু তাতে আমাৰ 6জন খেলুৱৈ খেলাৰ তাত সুবিধা লাভ কৰিছিলে আৰু সুবিধা লাভ কৰি আমাৰ 5জন খেলুৱৈ তাৰ পৰা পদক লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাতে আমাৰ দুজনে সোণৰ পদক পাইছিলে। সোণৰ পদক পোৱা খেলুৱৈ দুজন হৈছে আমাৰ চতিয়া চেম্পিয়ন্ছ মেকাৰ একাডেমীৰ ছাত্ৰী আগষ্টি ডেকা আৰু আমাৰ কুলজিৎ দাস আৰু ব্ৰঞ্জৰ পদক আমাৰ 3জনে লাভ কৰিছিলে। ব্ৰঞ্জৰ পদক পোৱা 3জন হৈছে কুলদীপ দাস, নেছিম আহমেদ আৰু দেৱনীভ বৰমুদৈ। আমি চেষ্টা কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেনেকেই নহওক যিকোনো প্ৰতিযোগিতাতে পদক লাভ কৰি আগুৱাই গৈ থাকক আৰু অনুশীলনো আগবাঢ়ি গৈ থাকক যাতে অনাগত দিনত খুব ডাঙৰ প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব পাৰে। উল্লেখ্য যে প্ৰতিযোগিতাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকিল জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ নৱনিৰ্বাচিত সভাপতি মুকেশ কুমাৰ আৰু সাধাৰণ সম্পাদক তথা উত্তৰ পূব জুডো ক্ৰীড়াৰ পিতামহ বাণীব্ৰত দাস। ইফালে সোমবাৰে চতিয়াৰ চেম্পিয়ন্ছ মেকাৰ একাডেমীটো পৰিদৰ্শন কৰি একাডেমীৰ নতুন পৰিকল্পনাৰ বিষয়ে বুজ ল'লে জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি আৰু সম্পাদকদ্বয়ে। ক্ৰীড়া অনুৰাগীৰ আশা চেম্পিয়ন্ছ মেকাৰ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক একাডেমীটোৰ প্ৰতিশ্ৰুতি সম্পন্ন জুডো খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ NA।